চেপ্টাৰ 3 ত্ৰিকোণমিতিৰ ফলন এক্সাৰসাইজ 3.1 টো আজি আলোচনা কৰিম কি আছে তলৰ প্ৰতিটো ডিগ্ৰী মাপৰ অনুৰাগ ৰেডিয়ান মাপ উলিয়া এক নম্বৰটোত আছে 25 ডিগ্ৰী এটা 25 ডিগ্ৰীটো আমি কেনেকৈ উলিয়াম চোৱা তোমালোকক আগতে আমি ধাৰণা দিছিলো ডিগ্ৰীটো ৰেডিয়ানৰ মাপ উলিয়াবলৈ চোৱাচোন কি ব্যৱহাৰ কৰিছিলো আমি জানো যে ৰেডিয়ান মাপ ইকুৱেল টু পাই বাই 180 ইনটু ডিগ্ৰীৰ মাপ এটো মনত ৰাখিব লাগিব এটা ৰেডিয়ানৰ মাপ উলিয়াব কৈছে আমাক তেতিয়া পাই বাই 180 এটা ডিগ্ৰীৰ মাপ কিমান দিয়া আছে আমাক 25 এটো মনত ৰাখিলা বহাই দিলা এটা আমি ক্যান্সেল কৰিম 5 এৰে 5 আকৌ 180 36 কিমান হল আমাৰ 5 পাই বাই 36 ৰেডিয়ান এইটোৱে আমাৰ এনসার জাস্ট এনেদৰে আমি কৰিব লাগে এটা 2 নম্বৰটো হৈছে আমাৰ -47 ডিগ্ৰী 30 মিনিট এতিয়া আমি 60 মিনিট আমি এনেকৈ আমি উলিয়াব নোৱাৰো আমি 47 ডিগ্ৰীটো অলৰেডি আছে 30 মিনিট আমি ডিগ্ৰী লৈ কনভাৰ্ট কৰিম তেতিয়া কেনেকৈ কৰো আমি 60 মিনিট ইকুৱেল টু 1 ডিগ্ৰী তেনেহলে চোৱা -47 ডিগ্ৰী 30 মিনিট মানে কিমান আমাৰ ডিগ্ৰী লৈ কনভাৰ্ট কৰিলে 30 বাই 60 কিমান হল আমাৰ 0.1 by 2 হল তিনেলে কিমান হল আমাৰ 40 এটো মিশ্র ভগ্নাংক হল 2 into 47 কিমান হল আমাৰ 94 plus 1 95 by 2 এটো আমাৰ ডিগ্ৰী লৈ কনভাৰ্ট কৰিলে মিনিটৰ পৰা তাৰ পিছত আমি এতিয়া আকৌ আগৰ ধৰণে কৰিম কি জানো আমি জানো যে ৰেডিয়ান মাপ ইকুৱেল টু পাই বাই 180 ডিগ্ৰীৰ মাপ এটা পাই বাই 180 ডিগ্ৰী মাপ আমাৰ কিমান দিয়া আছে -95 বাই 2 এতিয়া আমাৰ ক্যান্সেল কৰিব পাও নেকি চোৱা 5 এৰে 95 ক 90 আৰু এটো আমাৰ 36 যায় and then -19 into pi 19 pi আকৌ 36 into 2 72 ৰেডিয়ান আমাৰ ৰেডিয়ান হলে আমাৰ পাই পাৰ্ট থাকে ইয়া পাই আছে এটো এনেদৰে আমি উলিয়াব লাগে নেক্সট আকৌ আমি 3 নম্বৰটো চাওঁ 240 ডিগ্ৰী এটা আমি কি জানো সলিউশন আমি জানো যে ৰেডিয়ান মাপ ইকুৱেল টু পাই বাই 180 ইনটু ডিগ্ৰীৰ মাপ এটা পাই বাই 180 ডিগ্ৰী মাপ আমাৰ কিমান দিয়া আছে 240 ইনটু 240 0 কেনসেল 6 এৰে আমাক কিমান গল 4 6 আকৌ এটো 18 3 তেনেলে কিমান থাকিলে 4 পাই বাই 3 ৰেডিয়ান এইটো আমাৰ এনসার এতিয়া আকৌ 4 নম্বৰটো চোৱা 4 নম্বৰটো কিমান আছে 520 ডিগ্ৰী এটা সলিউশন চোৱা আমি জানো যে ৰেডিয়ান মাপ ইকুৱেল টু পাই বাই 180 ইনটু ডিগ্ৰীৰ মাপ পাই বাই 180 ডিগ্ৰী মাপ কিমান আমাৰ আছে 520 0 কেনসেল 2 এৰে 26 2 এৰে 9 কিমান হল আমাৰ 26 পাই বাই 9 ৰেডিয়ান এটো আমাৰ এনসার এইখিনি আছিল আমাৰ ৰেডিয়ানৰ মাপ উলিয়াটো তোমালোকৰ নেক্সট প্ৰশ্ন দিয়া আছে ৰেডিয়ানৰ পৰা ডিগ্ৰীলৈ উলিয়া তেতিয়া কি কৰিবা এটো কি হ'ব তেন্তে ইয়াত ডিগ্ৰীৰ মাপ আহিব আকৌ এটো উল্টা হ'ব 180/5 into
ৰেডিয়ানৰ মাপ এতিয়া চোৱা 2 নম্বৰটো কি কৰোঁ 2 নম্বৰটো তলৰ প্ৰতিটো ৰেডিয়ান মাপৰ অনুৰূপ ডিগ্ৰী মাপত উলিয়াব কৈছে আৰু পাইৰ মানটো আমি 22/7 আমাৰ ধৰিব কৈছে এতিয়া 1 নম্বৰটো 11/16 দিয়া আছে তেতিয়া আমি কি জানো আমি জানো যে ডিগ্ৰীৰ মাপ ইকুৱেল টু 180/π ইনটু ৰেডিয়ানৰ মাপ এতিয়া 180π ৰেডিয়ানৰ মাপ কিমান দিয়া আছে আমাৰ 11/16 আকৌ আমাক কি কৈছে পাইৰ মানটো আমাক কি ধৰিব কৈছে 22/7 7 to 4 লৈ গুচি গ'ল 22 into 11/16 আছে 11 22 কিমান গ'ল 2 টাইম 2 গ'ল আকৌ 2 ৰে 180 90 আকৌ 2 ৰে 16 8 90 আকৌ 45 গ'ল the 45 into 7 315/8 ডিগ্ৰী কিন্তু ইয়াত এটা কথা মনত ৰাখিবা ডিগ্ৰী আমাৰ বৰ্ণাঙ্কত নেথাকে তেতিয়া আমি কি কৰিম থাকিব নোৱাৰে তেতিয়া আমি এটো ডিগ্ৰীৰ পৰা মিনিটৰ পৰা আমি সেকেন্ডলৈ নিপিনে আমি এইখিনি আমি ডিগ্ৰীত কনভাৰ্ট কৰিম এটো কেনেকৈ কৰা হয় ভালকৈ চোৱা প্ৰথমে এটো আমি 315 ক 8 ৰে হৰণ কৰিম কেইবাৰ যাব 3 বাৰ গ'ল 24 7 5 9 72 3 এটা আমি কেনেকৈ লিখিছিলো এটা ক'লে জানে 39 3/8 এতিয়া এটা আমাৰ কি ভগ্নাঙ্কত আহিলে মিশ্ৰ ভগ্নাঙ্কত এটা আমাৰ ডিগ্ৰীটো হৈ গ'ল তাৰপৰা আমি এটা আমাৰ মিনিট হয় মিনিটটো আমি আকৌ ডিগ্ৰীলৈ ৰূপান্তৰ কৰিম তেতিয়া আমি কি কৰোঁ 3/8 into 60 কৰোঁ 3/8 into 60 তেনেহ'লে আমাৰ কেনসেল যাবনে গোটা সংখ্যা হ'ব কেনে চাই লওঁ 60 এটো 2 ৰে কৰিলে 4 ৰে কৰিলে এটো 2 আৰু 15 গ'ল তেনেহ'লে কিমান হ'ল 39 ডিগ্ৰী 3 into 15 আমাৰ কিমান হ'ল 45/2 এটো আহিলে আকৌ এটো আমি 2 ৰে 45 ক হৰণ কৰিলে কিমান হ'ব সা 45 2 22 গ'ল 44 1 39 ডিগ্ৰী তাৰ পিছত আকৌ 22/1/2 এটা আমাৰ মিনিট এটো হল আমাৰ মিনিটত হ'ব নোৱাৰে আকৌ এটা মিনিটৰ পৰা আমাৰ কি আহিব সেকেন্ড এটা 1 minute equal to 60 সেকেন্ড 2 ৰে to 60 কিমান 30 তেনে 39 ডিগ্ৰী 22 minutes 30 সেকেন্ড এনেদৰে আমি উলিয়াব লাগে এটা নেক্সট প্ৰশ্নটো চোৱা 2 নম্বৰটো আমাৰ কি আছিল -4 এটা আমি জানো যে ডিগ্ৰীৰ মাপ ইকুৱেল টু 180/π ৰেডিয়ান মাপ তাৰপিছত আমি আকৌ 180 পাইৰ ভ্যালু 22/7 বহালো আকৌ ৰেডিয়ানৰ মাপ -4 এটা 7 to 4 লৈ যাব -4 এটা কিমান যাব 4 ৰে 2 ৰে 2 আকৌ 11 কিমান পালো আমাৰ 180 into 7 into 2 আমি কিমান পালো -2520 11 ডিগ্ৰী কিন্তু এতিয়া মই অলপ আগতে কৈছো ডিগ্ৰী আমাৰ কেতিয়াও আমাৰ ভগ্নাঙ্কত নেথাকে এনেলে আমি কি কৰিছিল 11 2520 ক আমি
হৰণ আমি হৰণ কৰি কিমান পালো -229 ডিগ্ৰী 1/11 আকৌ এটা আমি মিনিটলৈ নিম মিনিটলৈ 1 ডিগ্ৰী গ'ল 60 মিনিট এনেবা এটো আকৌ 229 ডিগ্ৰী 60/11 এনে কিমান 229 ডিগ্ৰী কিমান যাব 5 যাব 55 5 মিনিট আকৌ বাকি কিমান থাকিলে আমাৰ 5/11 তাৰ পিছত আকৌ মিনিটটো আমি আকৌ কলৈ নিম সেকেন্ডলৈ নিলে আমাৰ 60 ইনটু কৰিম 229 ডিগ্ৰী 5 মিনিট 5 into 60 300/11 দে কিমান যাব আমাৰ 311 প্ৰথমে যাব দুইবাৰ আকৌ 8 7 বাৰ 77 3 229 ডিগ্ৰী 5 মিনিট 27 সেকেন্ড আকৌ আমাৰ কি থাকিলে 3/11 আমাৰ কিতাপত অকল বা আমি মিনিটৰ পৰা সেকেন্ডলৈ নিব পাৰো সেকেন্ডৰ পৰা আমাৰ নাই এখানে আমাৰ এটোৱে এনসার এতিয়া নেক্সট প্ৰশ্নটো চোৱা 3 নম্বৰটো 5π/3 এটা আমি জানো যে ডিগ্ৰীৰ মাপ ইকুৱেল টু 180/π ৰেডিয়ানৰ মাপ এতিয়া আমি 180/π ৰেডিয়ানৰ মাপ কিমান আমাৰ 5π/3 ইয়াত π কেনসেল হৈ গল 3 ৰে 180 কিমান গৈছে আমাৰ 60 then 60 into 5 আমাৰ কিমান হল 300 ডিগ্ৰী এটো বংনাংকনে আমাৰ গুটাকে পালো এনসার আমাৰ ইমান 4 নম্বৰটো আছে আমাৰ 7π/6 আকৌ আমি জানো যে ডিগ্ৰীৰ মাপ ইকুৱেল টু 180/π ইনটু ৰেডিয়ানৰ মাপ এতিয়া আমাৰ 180π ৰেডিয়ানৰ মাপ কিমান দিয়া আছে আমাক 7π/6 π কেনসেল 6 ৰে 180 30 and 30 into 7 217 ডিগ্ৰী এটো আমাৰ এনসার ইয়াৰ পিছৰখিনি মই নেক্সট ভিডিঅ'ত আলোচনা কৰিম